সকলোকে পুনৰবাৰ স্বাগতম জনাই অন্য এটি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। হাতত আছে এখন ফাইল আৰু মই বৰ্তমান উপস্থিত আছোঁ এখন অফিচৰ আগফালে, যিটো অফিচ হ'ল অফিচ অফ দ্য প্ৰজেক্ট ডাইৰেক্টৰ ইণ্ডো ইজৰাইল চেণ্টাৰ অফ এক্সিলেঞ্চ ফৰ ভেজিটেবলছ। একচুৱেলি এইটো কি হয়, আমি ইয়াত কেনেদৰে আহিলোঁ আৰু কেতিয়াৰ পৰা আমি ইয়াত আছোঁ, সকলোখিনি এই ভিডিঅ'ত সামৰি পেলাই মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটো যিটো দৃশ্যটো আপোনালোকে দেখা পাইছে, ইয়াত হৈ আছে আমাৰ প্ৰশিক্ষণ, যিটো আছিলে 4 দিনীয়া প্ৰশিক্ষণ। ইয়াত আছে আমাৰ প্ৰজেক্টৰ, যিটো দ্বাৰা আমাক মানে ট্ৰেইনিং দিয়া হৈ আছে। কালি যিটো ট্ৰেইনিং দিয়া হ'ল তাৰ এটা থুলমূল আভাস ইয়াত দিয়া আছে। এইটো চাওক, 4 days ট্ৰেইনিং প্ৰগ্ৰাম অন নাৰ্চাৰী মেনেজমেণ্ট আণ্ডাৰ হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্ট হিমালয়ান ষ্টেট। আপোনাৰ 2024-25 বৰ্ষৰ এইটো ট্ৰেইনিংটো চলি আছে। ভেনু চেণ্টাৰ অফ এক্সিলেঞ্চ ফৰ ভেজিটেবল খেত্ৰী কামৰূপ। আমি বৰ্তমান উপস্থিত আছোঁ কামৰূপৰ খেত্ৰী অঞ্চলত, খেত্ৰীৰ যিটো অফিচ আছিলে। কালি আমাক ইয়াত ট্ৰেইনিঙত শিকোৱা হ'ল যে গ্ৰাফটিঙৰ ওপৰত আৰু হৰ্টিকালচাৰ নাৰ্চাৰী এখন গঢ়িবলৈ হ'লে আপোনালোকে কি সুবিধা প্ৰথমতে কৰি ল'ব লাগিব বা কি অসুবিধা আপোনাৰ আগত সন্মুখীন হ'ব লাগিব, সেইবিলাক কথাৰ ওপৰত আমাক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিলে। আৰু ইয়াত যিটো পিকচাৰ এটা দেখা পাইছে, এইটো হ'ল গ্ৰাফটিং কেনেদৰে কৰা হয় তাক আমাক কালি থিয়ৰিকেলি বুজোৱা হৈ গ'ল, বুজালে। আজি আমাক প্ৰেক্টিকেলি এখন নাৰ্চাৰীলৈ নিব আৰু তাক প্ৰেক্টিকেল কৰি দেখুৱাব, যাত থাকিব আমাৰ ইউনিভাৰ্চিটিৰ চাইণ্টিষ্ট আৰু এক্সপাৰ্টসকল থাকিব, তেওঁলোকে আমাক কৰি দেখুৱাব। লগতে আমি নাৰ্চাৰীৰ বিষয়ে বহু কথা ইয়াৰ পৰা শিকিব পাৰিছোঁ। আপুনি ব্যৱসায়িকভাৱে কেনেধৰণে নাৰ্চাৰী এখন গঢ়িব পাৰে আৰু আপুনি কেনেদৰে সফলভাৱে এখন নাৰ্চাৰী অ'নাৰ হ'ব পাৰে তাৰ ওপৰত গুৰুত্বৰভাৱে আমাক বুজোৱা হৈছে। আৰু ভাল উন্নত মানৰ পুলি কেনেকৈ সংগ্ৰহ কৰিব পাৰি তাৰ ওপৰতো খুব ধুনীয়াকৈ আমাক বুজাই আছে। ইয়াত আছে প্ৰায় 30-40টামান ছিট আৰু ইয়াত প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা 2-4জনকৈ প্ৰতিনিধি তেওঁলোকে আনিছে, মানে কৃষক আনিছে। বহুগৰাকী কৃষক মহিলা আছে যিসকলে ইয়াত ট্ৰেইনিং লৈ আছে আৰু ট্ৰেইনিঙৰ কাৰণে তেওঁলোক বহুত দূৰ দূৰণিৰ পৰা আহিছে। তেওঁলোকৰ লগতো মই আপোনালোকক চিনাকি কৰাম আৰু আমি কথা পাতিম কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু কি তেওঁলোকে কৰি আছে। এই যদি ক্ষেত্ৰখন আপোনালোকে চাই, বিশাল এটা ঠাই, এইটো হ'ল FCI গুদাম, যিটো বীজ সংৰক্ষণ কৰি ৰখা হয়। আৰু ইফালে আপোনাৰ কেণ্টিনৰ কাৰণে খানা বনাই আছে তাত। এইফালে আছে ডাঙৰ পুলি হাউচ। ইয়াৰ সামগ্ৰিক দিশ সম্পূৰ্ণ মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে দেখুৱাইছোঁ। ভিডিঅ'টো অলপ লম্বা হ'ব পাৰে, ইয়াৰ মাজতে মই আপোনালোকক ক'ম যে আমি কেনেধৰণে এই সুবিধাটো লাভ কৰিছিলোঁ। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। যিহেতু বিভিন্ন জিলাৰ পৰা আহিছোঁ, বিভিন্ন জিলাৰ কৃষক বুলি ক'লে কেৱল ইয়াত জেণ্টছ নহয়, লেডিজো আছে, মহিলাসকলো আছে আৰু বিভিন্ন জেগাৰ পৰা আহিছে। আমি প্ৰথমতে তেওঁৰ পৰা চিনাকিটো বিচাৰি লওঁ, কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে, আৰু তাৰপিছত আমি তেওঁলোকে কি কৰি আছে তাৰ এটা সমূহ আভাস ল'বলৈ এই ভিডিঅ'টিৰ মাধ্যমেদি চেষ্টা কৰিম। বাইদেউ, পোনপ্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ ঘৰ ক'ত? হয়, ডিব্ৰুগড় জিলাৰ আপুনি এজন কৃষক বা আপুনি এজন প্ৰতিনিধি হিচাপে আহিছে। আপোনাৰ চিনাকিটো মই প্ৰথমতে ল'ব বিচাৰিছোঁ। মোৰ চিনাকি, মই এগৰাকী কৃষিজীৱীয়ে হয় আৰু যিহেতু মোৰ এই নাৰ্চাৰীৰ ওপৰত মানে যথেষ্ট ইণ্টাৰেষ্ট আছে, সেই গতিকে মানে মই আজি এই প্ৰশিক্ষণটো ল'বলৈ আহিছোঁ। যিহেতু এই প্ৰশিক্ষণৰ পৰা মই যিখিনি শিকি পাম বা জানিম, মই হয়তো এইখিনি নি মোৰ ওচৰ চুবুৰীয়া যিবিলাক গাঁও আছে, চুবুৰী, সেই সকলোকে মই ভাবি আছোঁ যে এই ট্ৰেইনিংটো প্ৰশিক্ষণৰ ফালৰ পৰাই গৈ সিহঁতক যিখিনি প্ৰশিক্ষণ দিম, হয়তো নিশ্চয় সিহঁতি উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। হয়, ধন্যবাদ বাইদেউ। আপুনি ক'ৰ পৰা আহিলে? মই ডিব্ৰুগড় নাহৰকটীয়াৰ পৰা আহিছোঁ। হয়, আপুনি দুজন ডিব্ৰুগড় নাহৰকটীয়া তিনিজন আহিছে, তিনিজনী। আপোনাৰ উদ্দেশ্য একেই সম্ভৱতঃ, আপুনি নাৰ্চাৰী আছে ইতিমধ্যে আছে। মোৰ 2016 চনতে খোলা। হয়, আৰু মই বিভিন্ন জেগাত প্ৰশিক্ষণ লৈ মানে মই নাৰ্চাৰী খুলিছোঁ। সেইমতে মই সফলো হৈছোঁ আৰু ভৱিষ্যতলৈ আগবাঢ়ি যাবৰ কাৰণে ইয়াত ভাল ট্ৰেইনিং বিচাৰি পিনি মই আহিছোঁ। এজনী মহিলা হিচাপে আপুনি ভাবেনে নাৰ্চাৰী ব্যৱসায় কৰি পেলাই এখন সুখৰ সংসাৰ চলাব পাৰিনে?
যথেষ্ট পাৰি কাৰণ নাৰ্চাৰীখন আচলতে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা খুলিলে বেছি ভাল হয় প্ৰশিক্ষণ লৈ মেলি আৰু নাৰ্চাৰীখনৰ লগতে আপুনি নিজৰ পৰিয়ালটোৰ লগতে আপুনি 10জনকো মানে সংস্থাপন দিব পাৰে নাৰ্চাৰীখনত গতিকে নাৰ্চাৰী ব্যৱসায়টো যদি আপুনি কৰিব পাৰে খুব ভাল মানে এটা মানে আপুনি প্ৰডাকশ্যন পাব যদি আপুনি আনৰ ওপৰত নিৰ্ভৰ কৰি নাৰ্চাৰী খোলে তেতিয়াহ'লে আপুনি সফল হ'ব নোৱাৰিব হয় নাৰ্চাৰী বুলি ক'লে আমি একচুৱেলি ফুল বুজি পাওঁ নাৰ্চাৰীত কি আপোনাৰ উপলব্ধ আছে ফুল নহয় নাৰ্চাৰীত ফুল ফল মূল গছ গছনি বুলি আদি মানে সকলো বস্তুৱে থাকিব লাগিব আৰু বিশেষকৈ নাৰ্চাৰীত মানে মাতৃ গছ থাকিব লাগিব প্ৰায় প্ৰতিটো মানে গছৰ মানে মাতৃ গছ 10জোপা 5জোপা বা আপুনি প্ৰথম 2জোপাৰ পৰা আৰম্ভণি কৰি 10জোপা লগাব পাৰে আম লেচু লেটেকু আমলখি মানে বিভিন্ন ধৰণৰ ফল মূল এতিয়াতো হাইব্ৰিড ওলাইছে এইবিলাক মানে আপুনি লৈ আপুনি সেইবিলাক মাদাৰ গছ ৰুই মেলি আপুনি কাটিং কৰি নিজে নাৰ্চাৰীখন আপুনি স্বাৱলম্বী হ'ব পাৰিব তেতিয়াহে আপুনি নাৰ্চাৰীত মানে আগবাঢ়ি যাব পাৰিব যদি আপুনি আনৰ পৰা আনি বিক্ৰী কৰে আপুনি নাৰ্চাৰী কেতিয়াও চলাব নোৱাৰে হয় বাইদেউ আপুনি ক'ৰ পৰা আহিলে মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা আহিছোঁ হয় আপুনি কৃষিৰ লগত বা নাৰ্চাৰীৰ লগত জড়িত নেকি হয় নিশ্চয় মই ড্ৰেগন ফ্ৰুটৰ খেতি কৰি আছোঁ তাৰপৰা এতিয়া মানে পুলিটো প্ৰডাকশ্যন কৰিব পাৰিছোঁ তাৰ বিষয় লৈ মানে ইণ্টাৰেষ্টেড এতিয়া ট্ৰেইনিংটোলৈ হঠাতে আহি মানে গম পাই আহিলোঁ গতিকে মোৰ সেই ক্ষেত্ৰতো লাভ হ'ব তাৰোপৰি আৰু নাৰ্চাৰী মানে হেৰি ভিত্তিত কৰা নাই কিন্তু মই ঘৰতে মানে নিজৰ কাৰণে কৰি আছোঁ তাৰ প্ৰতি মই ইণ্টাৰেষ্টেড সেইকাৰণে মানে ট্ৰেইনিংটো এদিনীয়া প্ৰশিক্ষণ এটা আমাক গভৰ্ণমেণ্টৰ ফালৰ পৰা বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিছে এই প্ৰশিক্ষণৰ দ্বাৰা আপোনালোকে কিবা শিকিব পাৰিম বুলি ভাবিছে নেকি কাৰণ আমি ধৰ হাতে কামে মানে আমি ধৰ প্ৰেক্টিকেল হয় কিন্তু ইয়াত আমাৰ থিয়ৰিখিনি কিন্তু অকল প্ৰেক্টিকেল জানিলেও নহ'ব থিয়ৰিও আমাক লাগিব গতিকে আমি কিছুমান পৰিমাণ বস্তুটো নেজানো গতিকে আমাৰ থিয়ৰিত মানে থিয়ৰিত মানে সেই পৰিমাণটো ক'ত কিমান দিব লাগে আমি সেইখিনি মানে বুজি পাম আৰু পাই আমি মানে উপকৃত হ'ম বুলি মানে ভাবোঁ নিশ্চয় ধন্যবাদ আপোনালোকৰ যাত্ৰা সফল হওক আপোনাৰ নাৰ্চাৰী আৰু আগবাঢ়ি যাওক তাৰে শুভকামনা জ্ঞাপন কৰিলোঁ আৰু আমাৰ লগত আৰু বহুতো আছে আমাৰ যদি পুৰুষৰ ফালে চাব যাওঁ আপুনি ক'ৰ পৰা আহিছিলে হয় নলবাৰীৰ পৰা আহিছে এখেত আপুনি নলবাৰীৰ পৰা আহিছে এখেত হ'ল বিশ্বনাথৰ পৰা আহিছে আপুনি নগাঁৱৰ পৰা আহিছে যিহেতু আমাৰ 3 দিন হ'ল আমি 3 দিনত যথেষ্ট আমি আনে এজনৰ লগত কথা পাতিলোঁ আৰু চিনাকি হৈছে আপুনি ক'ৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে আপুনি ক'ত ক'লে কাৰ্বি আংলঙৰ পৰা আহিছে চাওক প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা 2-এজন প্ৰতিনিধি ইয়াত আমাৰ প্ৰেৰণ কৰিছে আৰু খুব ধুনীয়াকৈ খুব নিয়াৰিকৈ খুব নিয়মানুৱৰ্তিতা বজাই ৰাখি এই প্ৰশিক্ষণটো দিয়া হৈছে সকলো সা সুবিধা আমাক যিটো দিবলগীয়া আছে চৰকাৰী ফালৰ পৰা বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা সকলোখিনি সুবিধা দিছে বুলি আমি ভাবিছোঁ আৰু খুব এটা সুন্দৰ পৰিৱেশ ইয়াত আৰু বিশ্বনাথ কৃষি উন্নয়ন বিষয়া মহোদয়লৈ মই নিজৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই সুযোগটো আমাৰ দিয়াৰ বাবে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই এই ভিডিঅ'টিৰ মাধ্যমেদি ধন্যবাদ জ্ঞাপন কৰিম যে এনেধৰণৰ কৃষকৰ বাবেও তেওঁ চিন্তা কৰিছে বা আমাৰ নিচিনা নিবনুৱাৰ কাৰণে ভবাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো মোৰ ইমানতে কৰিলোঁ ধন্যবাদ জয় অসম